যোৰহাটত উত্তপ্ত পৰিস্থিতি। মঙলদৈ ধেমাজি পিছত এইবাৰ যোৰহাটত সহপাঠী আক্ৰমণত ৰক্তাক্ত হ'ল বিদ্যালয়। সহপাঠী আক্ৰমণত ৰক্তাক্ত হ'ল আজি পশ্চিম যোৰহাটত ঐতিহ্যমণ্ডিত দহোটীয়া উচ্চ মাধ্যমিক বিদ্যালয় একাদশ শ্ৰেণী দেৱজিৎ বনিয়া নামৰ ছাত্ৰজন। যোৰহাটৰ বিদ্যালয়তো সংঘটিত হোৱা অনুৰূপ ঘটনা সহপাঠী আক্ৰমণত ছাত্ৰৰ মূৰত পৰিল 25টাকৈ চিলাই। একাদশ শ্ৰেণীৰ ছাত্ৰজনক চোকা অস্ত্ৰৰে আক্ৰমণ এদল ছাত্ৰৰ। ঘটনা যোৰহাটৰ দহোটীয়া উচ্চ মাধ্যমিক বিদ্যালয়। একাদশ শ্ৰেণী দেৱজিৎ বনিয়া নামৰ ছাত্ৰজনক শ্ৰেণীকোঠাৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ। অষ্টম, নৱম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কেইবাজনো উদন্ত ছাত্ৰই। আহত ছাত্ৰজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি। পুলিব আৰক্ষীয়ে দুজন ছাত্ৰক আটক কৰিছে। 7-8টামান আছে। 7টামান। তুমি চিনাকি ভিতৰত কোন কোন আছে? চিনাকি ভিতৰত দুটামানক চিনি পাওঁ। কি নাম কি তাৰ? এটা নাম বিজয়। বিজয় কোন ক্লাছত পঢ়ে? হাই ছেকেণ্ডেৰী, ছেকেণ্ড ইয়েৰ। আৰু আকাশ কি লিখে? আকাশ মই গম নাপাওঁ। স্কুলৰ ভিতৰত স্কুলৰ মোৰ আমাৰ নিজৰ ৰুমৰ ভিতৰত ফাৰ্ষ্ট ইয়েৰ এই ছেকশ্যনৰ ভিতৰত মই বহি আছোঁ। টিচাৰ কৈছিলানে? টিচাৰক কোৱা নাই, টিচাৰ নাই, পৰীক্ষা হৈছিল ন এক্সামত আছিলে, মই পঢ়ি আছিলোঁ। তোমাক ক্লাছৰ ভিতৰত মাৰিছে? ক্লাছত তুমি কোন ক্লাছৰ? ফাৰ্ষ্ট ইয়েৰ। তোমাৰ নামটো কি? দেৱজিৎ বনিয়া। তুমিয়ে দুখ পাইছা নে আৰু বেলেগ কোনোবাই দুখ পাইছে? মই পাইছোঁ বাৰু। মানে তোমাকে মাৰিবলৈ কৈছিলে? মোৰ লগকেইটাক মাৰিলোঁ আগতে। লগৰকেইটা কোন কোন জাগাক মাৰিলে? লগৰকেইটা আছিলে কেইটামান, মনোজ বুলি এটা লগৰ। টানি ক'লৈ গ'ল? পলাই দিলে নেকি? সিহঁতি পলোৱা নাই, সিহঁতি আছিল, সিহঁতি বাইদেউহঁতৰ ওচৰলৈ গ'ল। এতিয়া তোমাক ক্লাছৰ ভিতৰত মাৰিলে? ৰাস্তাত কাক মাৰিলে? ৰাস্তাটো লগৰকেইটাক লগত কাজিয়া লাগিছে, মোকো মাৰিব লৈছে। মই গুচি গ'লোঁ মানে। গুচি গ'লা? মই ৰুমত বহি আছিলোঁ। আচ্ছা, হ'ব দিয়া। তোমাৰ হেৰি ঘৰ ক'ত তোমাৰ? বলিমেটি সত্ৰ। এতিয়া মূৰত কি চিলাই পৰিছে নেকি? চিলাই ইয়াত পৰিছে, ইমান চিলাই। এই মুঠ 10টা চিলাই পৰিছে। কিহে মাৰিছে বুলি ক'লা? 30 চাকু? ক্লাছৰ ভিতৰত? ক্লাছৰ ভিতৰত। ৰাস্তাত নহয় নেকি? ৰাস্তাত মাৰিবলৈ ধৰিছিলে, আচ্ছা, পলাই গুচি গ'লে কেনেকৈ ক্লাছত মাৰিলে। এতিয়া পুলিচে কাৰোবাক ধৰি নিলে গম পোৱা? পুলিচে এটাই ধৰিলে নেকি, আৰু বাকীকেইটাকো ধৰিব লাগিব পুলিচে, মই দেখুৱাই দিম। সিহঁতি মানে সদায় মাৰে তেনেকৈ কাজিয়া কৰি থাকে। তাহাঁতে ঘৰ ক'ত? সিহঁতৰ ঘৰ ওচৰতে আকৌ, ওচৰতে কাৰণে চব পায়। 9টামান বজাত সি মোৰ লগত কথা পাতি ধুনীয়াকৈ গৈছে, দেৱজিৎ বনিয়া। তাৰপিছত যেতিয়া টিফিনটা দিছিলে তেতিয়া তাৰ আগলৈকে মোৰ লগতে আছিলে। তাৰপিছত আহিলে, তাৰপিছত ময়ো দোকানলৈ আহিলোঁ। তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ। যেতিয়া মোৰ লগৰ এজনী ক'লে যে মানে ল'ৰা কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ। সিমানটা নাজানো, কিন্তু খাৰু আছে আৰু বাইদেউহঁতে কোৱা মতে কোঠা চোঠা কিবা লৈ আহিছে নেকি। এইটো কিহৰ কাৰণে লাগিলে কিবা গম পোৱা নেকি? ইমানটা নাজানো। মানে যিকেইটা ষ্টুডেণ্টে মাৰিছে তাহাঁতি স্কুলত পঢ়ি আছে? মই একো গম নাপাওঁ। মোৰ ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে, আপুনি স্কুললৈ আহকচোন। তেনেকৈ কৈছে। মই স্কুললৈ আহিছোঁ। স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে, হস্পিটেললৈ নিছে, দহোটীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু। আহিছোঁ। এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই। ল'ৰা মানে চিলাই আছে এতিয়া। মানে কি গম পাইছে? কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথা দুখ পাইছে, মাথা চিলাই আছে। এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে। তাৰমানে কিহে মাৰিছে বুলি গম পাইছে? কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই। চাকুৱে মাৰিছেনে? দেৱজিৎ বনিয়া। আপোনাৰ কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ইয়েৰ, দহোটীয়া হাই স্কুল। এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি? সুধিছোঁ। মাষ্টৰে মোক এইটোৱে ক'লে অকণমান দুখ পাইছে, আপুনি যাওকচোন বাৰু দহোটীয়ালৈকে, সেনেকৈ এই হস্পিটেললৈকে। এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি? তেওঁক ধৰিছে। তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে। কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈকে গমেই পোৱা নাই। মাথাত দুখ পাইছে? মাথাটো চিলাই আছে। নামটো কি ষ্টুডেণ্টৰ? নামটো কি? দেৱজিৎ বনিয়া। কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ইয়েৰ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।